বেহাবাৰী আউটপোষ্টৰ বি বিক্ৰম চৰিত্ৰৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেতাজনৰ এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। আপোনালোকক সবিশেষ জনাত আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাৰ SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, বেহাবাৰী আউটপোষ্টত বীৰ বিক্ৰমৰ চৰিত্ৰৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াৰ আছে এটি ভাল খবৰ। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ আৰু তেখেতৰ পত্নীলৈ যাচিলো বহুত শুভকামনা আৰু মৰম। হয়, তেওঁলোকৰ ভাল খবৰটো হৈছে যে তেওঁ আৰু তেওঁৰ পত্নী দুয়োগৰাকী পিতৃ-মাতৃ হ'বলৈ ওলাইছে। সঁচাকৈ বীৰ বিক্ৰমৰ খবৰটো পাই বহুত বেছি ভাল লাগিলে। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।